অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ সাফল্য এপিএছচি মেইনছত উত্তীৰ্ণ হৈছে 126 গৰাকী শিক্ষাৰ্থী চূড়ান্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানখনৰ 70 জন শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 519 জন শিক্ষাৰ্থী আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনৰ সাফল্য এপিএছচি মেইনছত উত্তীৰ্ণ হৈছে 126 গৰাকীকৈ শিক্ষাৰ্থী চূড়ান্ত তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানখনৰ 70 জন শিক্ষাৰ্থী আৰু যেটো পৰীক্ষাত অৱতীৰ্ণ হৈছিল 519 জন শিক্ষাৰ্থী অভিলাষ বৰা মই ডিফু কাৰ্বি আংলঙৰ পৰা হয় আৰু মই এবাৰ এপিএছচি সিসি 2024 ত আসাম আৰবান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিসত ৰেংক 2 পাবলৈ সক্ষম হৈছো আৰু স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনত মই বহুতখিনি সহায় পাইছো স্পেশালি আশীৰ্বাদ স্যাৰ আৰু প্ৰশান্ত স্যাৰৰ পৰা তেওঁলোকে মোক বহুতখিনি গাইড কৰিছে আৰু মেইনছৰ টাইমতো টেষ্ট সিৰিজতো মোক বহুতখিনি সহায় কৰিছে আৰু যোনখিনি মোৰ মিষ্টেকস হৈছিল তো হেখিনি কাৰেকচন কৰিলে বহুত আৰু তেনেকে ফোন কলতো বহুতখিনি মানে ক্লাছৰ বাহিৰেও কিতাবা ৰাতি 7টা প্ৰবলেম হলো মই স্যাৰহতক ফোন কৰি মানে ডাউটখিনি সলভ কৰিছিলো বহুতখিনি সহায় পালো ইয়াৰ পৰা সো আই এম ভেৰি থ্যাঙ্কফুল টু স্মাৰ্ট আইএছ একাডেমি অভিলাষ বৰা মই ডিফু কাৰ্বি